হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। কৰ্মস্থলীলৈ বুলি মই এতিয়া আকৌ ঘূৰি আহিলোঁ। আপোনালোকে দেখিবলৈ পাইছে আমাৰ বেটী উৎপাত ট্ৰেইনত। ঘৰলৈ গ'লে সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। অৱশেষত আহিবলৈ হয়। এয়া দেখিছে আমি এতিয়া ট্ৰেইনৰ পৰা নামি অ'টোত আহি আছোঁ। এয়া মোক ওচৰতে চিপছ লাগে বুলি কোৱাৰ কাৰণে হাতত এটা চিপছ দি দিলোঁ। এয়া আমি অ'টোত আহি আছোঁ এতিয়া। ঘৰৰ পৰা আঁতৰত থাকি কৰ্ম কৰি থকা ব্যক্তিসকলে অনুভৱ কৰে ঘৰৰ এৰি অহা অনুভূতিটো কেনেকুৱা ধৰণৰ। এতিয়া আমি আহি দেখিছোঁ আমাৰ যিবিলাক ইয়াত লাগি আছিলে জলকীয়া, বিলাহী, এইবিলাক চব মানে জ্বলি গ'ল আৰু মানে পানী দিয়া নহ'লতো। দেখিছেনে, চব মৰি গ'ল। আমাৰ বেটীয়ে জুমি চাই আছে, ইয়াত দেখিছেনে কি হ'লনো। ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। এইয়া চাওক, ইয়াত বনালে শালিকা চৰাই বাঁহ। খিৰিকী এখন ভাগি আছিলে চিচা, সেই চিচাদি সোমাই মানে ইয়াত শালিকা চৰাই বাঁহ। 3টা পোৱালি, এটা কণী আছে। 3টা পোৱালি ওলালে। 1 মাহত এইটো অৱস্থা। চাওক কেনেকুৱা গোটেই বাঁহ ইয়াত সাজি পোৱালিও উলিয়ালে তেওঁলোকে। বেয়া, চাওক অৱস্থা বেয়া, একদম চফা কৰিব লাগিব এতিয়া। এতিয়া ৰুমটো চফা কৰি লৈছোঁ। এতিয়া চাই লওক, পানী মাৰি চাৰ্ফ মাৰি ভালকৈ একদম চফা কৰি দিছোঁ। তাৰপিছতে আৰু ফিটিং লগাম। কাৰণটো গম পালে আৰু চৰাইয়ে মানে কেনেকৈ বাঁহ সাজিলে, খিৰিকী এখন লগা আছিলে যদি সোমালে। এতিয়া মানে চৰাই বাঁহটো আমি বেলেগ এটা কাৰ্টুনত সোমোৱাই দিলোঁ। কাৰ্টুনৰ ভিতৰত বাঁহটো সোমোৱাই পিনে ইয়াত দেখিছেনে পোৱালিকেইটা দেখিছেনে, ইয়াত শুই আছে। পাখি ওলাইছে আৰু অলপকৈ ওলাইছে। এটা কণীও আছে। ওপৰত পলিথিন দি দিছোঁ যাতে বৰষুণ পৰিলে পানীটো মানে ভিতৰলৈ সোমাই নাযায়। ইয়াত পূৰা চাৰ্ফ মাৰি পানী এতিয়া চাফা কৰিব লগা হৈছে। লেতেৰা কৰিলে বহুত। চাৰ্ফ কৰা হৈ গ'ল, এয়া আপোনালোকে দেখিবলৈ পাইছে। আমাৰ বেটী এয়া বিচনাতে শুই আছে, মানে পুতলাকেইটাৰ লগত খেলি আছে। মানে উৎপতীয়া ছোৱালী তাই, উৎপাত কৰিবহে লাগে তাক আহিলেই। তেওঁলোকে দেখিলে মানে আমাৰ ৰুমটোৰ অৱস্থা কেনেকুৱা হৈ আছিলে। ইয়াক মানে চফা কৰি মেলি গা পা ধুই খাই বৈ ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক শ্বেয়াৰ কৰিব আপোনালোকে। যদি ফেচবুকত চাই আছে, মোৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, থেংক ইউ। বদমাছিক চক কেনেকুৱা, তাই উৎপাত টেবুলৰ ওপৰত উঠি ল'লে। দেখিছে নহয়, এনেদৰে উৎপাত কৰি থাকে আৰু তাই অকলে ৰুমৰ ভিতৰত।